আৰু এটা চৰ্চা চলি থাকে যিহেতু আগন্তুক নিৰ্বাচনৰ বিষয় আহি আছে ২৬ নিৰ্বাচনত শিৱসাগৰৰ পৰা চিংঘলচলীয়াক দেখা যাব বুলি ইতিমধ্যে চৰ্চা চলি আছে বহু সূত্ৰৰ যোগেদি এই বিষয়টো আপোনাৰ মুখে এই মুহূৰ্তত আমি জানিব বিচাৰিছোঁ যিহেতু আপোনাক পাইছোঁ কি ক'ব নাই বিচাৰিছে এনেকুৱা কথা হোৱা নাই আমাৰ ২৪ ফেব্ৰুৱাৰীত আমাৰ খিলঞ্জীয়া দিৱস আছে সেইদিনাই আমাৰ এক্সিকিউটিভ বহিব আৰু সেইদিনাই ৰাজনৈতিক কথা বতৰাবোৰ তাত আলোচনা হ'ব যদি এক্সিকিউটিভৰ সিদ্ধান্ত হয় তেতিয়া পৰৱৰ্তী সময়ত আপোনালোকে গম পাব এটাই বাৰ্তা আজি ইমান পবিত্ৰ চিলাৰায় দিৱসৰ দিনা আমি এটাই বাৰ্তা অসমৰ খিলঞ্জীয়া জনগণলৈ দিব বিচাৰোঁ বীৰ লাচিত সেনাৰ মঞ্চৰ তৰফৰ পৰা যে জাতি শক্তিশালী হওক খিলঞ্জীয়া শক্তিশালী হওক আমি আত্মসন্মানে জীয়াই থকা এখন অসমৰ বৰ্তমান সময়ত প্ৰয়োজনীয়তা আহি পৰিছে আৰু আত্মসন্মানে জীয়াই থকা এই অসমৰ বাবে যিখিনি সংগ্ৰাম অসমৰ জনগোষ্ঠীয় লোক খিলঞ্জীয়া মানুহে কৰিব লাগে এই সংগ্ৰামখন আৰু তীব্ৰতৰ হওক আৰু অনাগত দিনত আমাৰ সভ্যতা সংস্কৃতি পৰম্পৰাৰ ওপৰত যাতে কোনো ধৰণৰ আঁচোৰ নপৰক তাকে আজি চিলাৰায় দিৱসৰ এই পবিত্ৰ ক্ষণত আমি আশাবাদী জনগোষ্ঠীয় ক্ষেত্ৰতো বহুবাৰ প্ৰতিবাদ কৰি আহিছে আৰু এওঁলোকৰ এটা দীঘলীয়া দাবী আপুনি এই মুহূৰ্তত আজি অনুষ্ঠানটোৰ পৰা কিবা বাৰ্তা কৰিব বিচাৰিব নেকি নিশ্চয়কৈ জনজাতিকৰণৰ ক্ষেত্ৰত ইমান এখন দীঘলীয়া সংগ্ৰাম হোৱাৰ পিছতো জনজাতিকৰণ নোপোৱাটো আমাৰ বাবে দুৰ্ভাগ্যৰ কথা আৰু আমি ভাবোঁ এই জনজাতিকৰণৰ যিখন আন্দোলন এই আন্দোলনত সদায় আমি প্ৰত্যেক যিসকলে জনজাতি বিচাৰি আছে প্ৰত্যেক সংগঠনৰ প্ৰত্যেক জনগোষ্ঠীয় সংগঠনৰ লগত বীৰ লাচিত সেনাৰ পৰিয়াল আছে